Hi friends, at our channel লৈ আপোনালোকক স্বাগতম। আজি মই এতিয়া ডিসকাশন কৰিম যে আমাৰ AHSLC বা AHM আসাম হাই মাদ্ৰাছাৰ ক্লাছ 10ৰ মাৰ্কসটো ফাইনাল মাৰ্কসটো কেনেকৈ ইভালুৱেশ্যন কৰা হ'ব। এই গোটেইখিনি ডিটেইলছ মই ইয়াতে ডিসকাশন কৰিম। ফ্ৰেন্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টো চালে আপোনালোকে নিজে উলিয়াব পাৰিব যে আপোনাৰ মাৰ্কসটো কিমান হ'ব। আপুনি কিমান টোটাল মাৰ্কস পাব গৈ আছে আপুনি ফাইনাল এক্সামত। আৰু বহুতৰ মনত এতিয়াও এটা প্ৰশ্ন হৈ আছে বা কনফিউজন হৈ আছে যে মাৰ্কসটো কেনেকৈ ক্যালকুলেট কৰিম। অলৰেডি আপোনালোকে ফৰ্মুলাটো পাই গৈছে কিন্তু আপোনালোকে মাৰ্কসটো ক্যালকুলেট কৰিব পৰা নাই। গতিকে মই ইয়াতে আপোনালোকৰ মাৰ্কস এজাম্পশন কৰি পেলাই মই এটা এজাম্পশন কৰি পেলাই ফৰ্মুলা এপ্লাই কৰি পেলাই টোটাল মাৰ্কস ওলাইছো যে কোনে কিমান মাৰ্কস পাব পাৰে আৰু এই ফৰ্মুলা এপ্লাই কৰি পেলাই মই যেনেকৈ এজাম্পশন কৰিছো আপোনালোকে যদি আপোনালোকৰ মাৰ্কসটো জানে আপোনালোকে এই মতে আপোনালোকৰ টোটাল মাৰ্কসটো আপুনি উলিয়াব পাৰিব। গতিকে ফ্ৰেন্ডছ আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। গতিকে চাব ইয়াতে যে ফৰ্মুলাখিনি ডিসকাশন মই ইয়াৰ আগৰ ভিডিঅ'টোত ডিসকাশন কৰিছিলো। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই লিংক ডেসক্ৰিপশনত দিয়া আছে আপোনালোকে চাব পাৰে। গতিকে আহক চাওক ইয়াতে মাৰ্কস ইভালুৱেশ্যন কৰা ক্লাছ 10ৰ বা মেট্ৰিকৰ HSLC হওক বা AHM আসাম হাই মাদ্ৰাছাই হওক দুটা ফৰ্মুলাত ভগা হৈছে। এটা হল ফৰ্মুলা A আৰু এটা হল ফৰ্মুলা B। এতিয়া ফৰ্মুলা A কাৰ কথা কোৱাইছে যিবিলাক ষ্টুডেন্টছে ক্লাছ 9ৰ এক্সাম পাছ কৰিছে সিহঁতৰ ক্লাছ 9ৰ মাৰ্কস আছে লগতে ক্লাছ 10ত সিহঁতৰ প্ৰি বোৰ্ড এক্সাম পতা হৈছিলে আৰু প্ৰি বোৰ্ড এক্সামত এপিয়াৰ্ড হৈছিলে। ওকে আৰু ফৰ্মুলা B টো কাৰ কাৰণে হয় যিবিলাক ষ্টুডেন্টছৰ ক্লাছ 9ৰ মাৰ্কস এভেইলেবল আছে কিন্তু ক্লাছ 10ত সিহঁতে কোনো ধৰণৰ প্ৰি বোৰ্ড বা ৰিভিজনাৰী টেষ্টত এক্সাম দিয়া নাই বা ৰিভিজনাৰী টেষ্টত বহা নাই সিহঁতৰ মাৰ্কস নাই সিহঁতৰ কাৰণে ফৰ্মুলা B টো হয়। গতিকে ফ্ৰেন্ডছ প্ৰথমতে আমি ফৰ্মুলা A টো ডিসকাশন কৰো কেনেকৈ মাৰ্কস ক্যালকুলেশন কৰিব। গতিকে আহক আমি চাই লওঁ এটা চাব পাৰে that how to calculate HSLC or AHM final result marks 2021. Formula A evaluated through the annual examination of class 9 and the pre-board or revisionary test held in class 10 and the formula will be 40% plus 40% plus 20%. এতিয়া 40% plus 40% plus 20% কি হয় ইয়াতে চাওক মই টেবুলটো বনাই পেলাই আপোনালোকক দিছো এই টেবুলত চালে আমি গম পাই যাম। গতিকে এই টেবুলত চাওক 40% ইয়াতে কি হয় ফ্ৰম দ্য মাৰ্কস annual examination of class 9 theory portion only যদিও আপোনালোকৰ ক্লাছ 9ত প্ৰেক্টিকেল এক্সাম হৈছিলে প্ৰেক্টিকেল এক্সামটো লোৱা নহব অকল থিওৰিকেল পাৰ্টটো লোৱা হ'ব আৰু এই থিওৰি পাৰ্টত আমি কিমান মাৰ্কস পাইছে তাৰ 40% লোৱা হ'ব। Second number sub 2 number to from the marks secured in class 10 pre-board or revisionary test. আপোনাৰ ক্লাছ 10ত যেটো আপোনাৰ প্ৰি-বোৰ্ড হৈছে বা ৰিভিজনাৰী টেষ্ট হৈছে তাতে আপোনাৰ কিমান মাৰ্কস আহিছে তাৰে 40% মাৰ্কস ইয়াতে লোৱা হ'ব। ওকে নেক্সট 20% from internal assessment যেনেকৈ ধৰি লওক হোম এসাইনমেন্ট বা ইউনিট টেষ্ট তেনেকুৱা ধৰণৰ ইন্টাৰনেল এসেসমেন্টৰ পৰা 20% লোৱা হ'ব আৰু টোটাল গৈ পেলাই ইয়াতে 1 + 2 + 3 মিলি পেলাই আমাৰ আহি যাব 100%। গতিকে চাওক এতিয়া মাৰ্কসটো কেনেকৈ ক্যালকুলেশন কৰিম 40% আমি কেনেকৈ উলাম from class 9 examination 40% কেনেকৈ আমি উলাম from pre-board 20% internal assessment আমি কেনেকৈ উলাম তাৰ কাৰণে মই assumption marks লৈছো। এতিয়া দ্বিতীয় নম্বৰ যেটো টেবুল আছে এটো চালে আপোনালোকৰ ডাউটসটো ক্লিয়াৰ হৈ যাব। গতিকে চাওক calculation of marks for HSLC final results ইয়াতে চাওক মই বহুত কেটা কলম লৈছো serial number subjects marks of class 9 annual examination 40% of class 9 annual examination marks then class 10 pre-board marks 40% from pre-board then 20% internal assessment then total. So subject kita sauk moi loisu yato 6খন subject loisu moi English MIL social science maths and optional যেটো আপোনাৰ optional subject আছে basically 6খন subject থাকে মই 6খনে লৈছো ইয়াতে। গতিকে ইয়াতে চাওক মই মাৰ্কস assumption কৰিছো যে ক্লাছ 9ৰ যেটো annual exam হৈছিলে তাতে মাৰ্কস পাইছে চাওক ইংলিশত 60 পাইছিলে MILত 80 social scienceত 70 scienceত 70 mathsত 80 আৰু optional subjectত 70 পাইছিলে। এতিয়া চাওক
এই ক্লাছ 9 ৰ এনুৱেল মাৰ্কছ যিমানখিনি পাইছিলে তাৰে আমাক কিমান লাগে 40% লাগে সো এতিয়া চাব পাৰে প্ৰথমতে আমি ইংলিছটো চাওঁ সো ইংলিছত কিমান আছে এটা 60 পাইছিলে ক্লাছ 9 ৰ এনুৱেল এক্সামত সো 60 ৰ কিমান পাৰ্সেন্ট ল'ব লাগে 40% সো যদি আমি 60 ৰ 40% লওঁ তেনেহ'লে আমাৰ কি হ'ব 60 * 40/100 আৰু ক্যালকুলেশন কৰি আমি 24 পাম গতিকে ইয়াতে সব ৰঙা কালাৰৰ মই 24 লিখিছো দেন আমি কি কৰিম এমআইলত কিমান পাইছিলো 80 সো এই 80 ৰ আমি কিমান লম 40% লম সো 80 ৰ যদি আমি 40% লম তেতিয়া চাওক আমাৰ কি হ'ব ইয়াতে 80 আছে 80 ৰ কিমান 40% সো 80 * 40/100 আৰু ক্যালকুলেশন কৰি আমি 32 পাম সো এই 80 ৰ 40% আমি ক্যালকুলেশন কৰিলে কিমান পাম 32 পাম এমআইলত Similarly, আমাৰ SSC Social Science চাব পাৰো আমি Social Science ক্লাছ 9 ৰ এনুৱেল এক্সামত কিমান মাৰ্ক স্কোৰ কৰিছিলে 70 সো 70 ৰ আমি কিমান ল'ব লাগে 40% ল'ব লাগে যদি 70 ৰ 40% লও 70 * 40/100 আমাৰ কিমান হয় মাৰ্কস 28 সেম এতিয়া চাওক সায়েন্সত কিমান মাৰ্কস পাইছিলে ক্লাছ 9 ৰ এনুৱেল এক্সামিনেশনত 70 তো 70 ৰ আমি কিমান ল'ব লাগে 40% আকৌ 70 ৰ 40% আমাৰ সিমিলাৰলি 28 আহিব Similarly, এনেক আমি mathsৰ out of 80 ৰ 40% লম 32 পাম আৰু অপশনাল যেটো সাবজেক্ট আছে আপোনাৰ তাতে 70 ৰ 40% ল'ব লাগে 28 পাম এনেকৈ আমি যদি যোগ কৰি চাও প্লাস কৰি চাম যে ক্লাছ 9 ৰ পৰা গটেখিনি সাবজেক্টৰ total 40% marks আহে আমাৰ 172 okay এতিয়া আমাৰ প্ৰি বোৰ্ড লৈ যাও সো ক্লাছ 10 প্ৰি বোৰ্ড মাৰ্কস কিমান পাইছে ক্লাছ 10 ত যেটো আপোনাৰ প্ৰি বোৰ্ড এক্সাম হৈছে বা আপোনাৰ ৰিভিজনাৰী টেষ্ট হৈছে তাতে আপুনি কিমানখিনি মাৰ্কস পাইছে ইভালুৱেচন কৰাৰ পিছত সো ইয়াতে আপোনালোকে চাব পাৰে যে ইংলিশত 70 পাইছে এমআইলত 90 পাইছে সায়েন্স সোশ্যাল সায়েন্সত 80 দেন সায়েন্সত 80 দেন mathsত 70 আৰু অপশনালত 60 এই ব্লু কালাৰ মাৰ্কসটো আপোনালোকে চাব পাৰে ব্লু কালাৰ সো ইয়াতে আহক আমি চাই লওঁ যে 40% from pre-board similarly আগৰ ফৰ্মুলা মতে উলাম So pre-boardত চোৱা প্ৰথমতে ইংলিশত চাও ইংলিশত কিমান পাইছে 70 so 70 ৰ 40% কিমান হ'ব 70 * 40/100 আমি পাম 28 Similarly চাওক এমআইলত pre-boardত কিমান পাইছিলে 90 so 90 ৰ কিমান 40% কিমান হ'ব 90 * 40/100 আমি ক্যালকুলেশন কৰি 36 পাইছো Then social science চাওক pre-boardত কিমান পাইছে 80 পাইছে so 80 ৰ 40% কিমান হ'ব 80 * 40/100 আমি পাম 32 So similarly science 80 paise pre-board 80 ৰ ভিতৰত 40% ওলালে কিমান হ'ব 80 * 40/100 আমি 32 পাম সো এনেকৈ আমি গটেখিনি সাবজেক্টৰ উলাই লওঁ আৰু চাওক pre-boardৰ 40% মাৰ্কস তো কিমান হয় এই গটেখিনি মই ৰঙা কালাৰে এই কলমটোত লিখিছো 2 নাম এটা নাম্বাৰ 2 দিছো আৰু ইয়াতে আমাৰ টোটাল মাৰ্কস আহি যায় 180 এতিয়া চাওক ইন্টাৰনাল এসেসমেন্ট সো ইন্টাৰনাল এসেসমেন্ট আমাৰ হোম এসাইনমেন্ট হ'ব পাৰে ইউনিট টেষ্ট হ'ব পাৰে সো ইন্টাৰনাল এসেসমেন্টত আপুনি কিমান পাইছে বা আপোনাৰ অনুষ্ঠানটোই কিমান দিছে প্ৰতিষ্ঠানটোই কিমান মাৰ্কস দিছে আপোনাক তাৰ ওপৰত ডিপেন্ডস কৰিব গতিকে ইয়াতে মই এজাম্পশন কৰি লৈছো ধৰিলক ইন্টাৰনাল এসেসমেন্টত ইংলিশত 16 পাইছে এমআইলত 18 পাইছে সোশ্যাল সায়েন্সত 17 সায়েন্সত 16 দেন mathsত 17 আৰু অপশনাল সাবজেক্টত 18 এনেকৈ টোটাল মাৰ্কস পাইছে 102 এটা সব টোটাল মই 1 + 2 + 3 কৰিছো ইয়াতে সব প্ৰথম ৰোড মই কলমৰ নাম্বাৰ দিছো এটো সব 1 দিছো আৰু ইফালে ৰঙা কালাৰ ইয়াতে 2 আৰু এসএস ইন্টাৰনাল এসেসমেন্ট ৰঙা কালাৰ 3 এই 1 2 আৰু 3 টো প্লাস কৰিব লাগিব সো যদি আমি চাও ইয়াতে চাও 40% of class 9 annual examination mark 24 then 40% from pre-board 28 আৰু internal assessment 16 তেনেকৈ আমাৰ ইংলিশত টোটাল হৈ যায় 68 Similarly যদি suppose আমি এমআইলত চাও এমআইলত চাব পাৰে আপোনালোকে 40% from class 9 32 পাইছে আৰু 40% from pre-board 36 আৰু internal assessmentত পাইছে 18 এই তিনিটা যদি আমি প্লাস কৰো 32 + 36 + 18 আমাৰ 86 পাও Similarly suppose ধৰিলক আমাৰ mathsৰ ধৰক so mathsত চাওক আপোনাৰ 40% from class 9 examination কিমান পাইছে 32 আৰু pre-boardত কিমান পাইছে 28 internal assessmentত কিমান পাইছে 17 32 + 28 + 17 total কৰিলে আমাৰ 77 আহে so similarly এনেকৈ আপোনালোকে গটেকিটা সাবজেক্টৰ আপোনালোকে টোটালটো উলিয়াব পাৰে আৰু এনেকৈ যদি আমি টোটাল কৰো টোটাল আমি ভাৰ্টিকেলি কৰিব পাৰো ইয়াতে হৰাইজন্টাল কৰিব পাৰো টোটাল আমাৰ আহিছে 454 এতিয়া চাওক এনেকৈ আপোনালোকে নিজৰ মাৰ্কসটো আপোনালোকে উলাব পাৰে আৰু এটো বহুত ইম্পৰ্টেন্ট মাৰ্কসটো ক্যালকুলেশন কৰিব কাৰণে
কাৰণ আপুনি যিমানখিনি মাৰ্কছ পাব লগা আছে তাতকৈ কমও পাব পাৰে সো আপুনি কেনেকৈ গম পাব যে মই তাতকৈ কম পাইছো জেনুইনলি যিমানখিনি পাব লগা আছিল তাতকৈ আপুনি কম পাইছে তো কেনেকৈ ওলাব আপোনালোকে এনেকৈ আপোনাৰ মাৰ্কছখিনি ইনপুট কৰি পেলাই ফৰ্মুলা এপ্লাই কৰি আপোনাৰ মাৰ্কছটো ওলাব পাৰে যে আপুনি ক্লাছ 10ত এইবাৰ টোটাল কিমান মাৰ্কছ পাব লগা আছে আৰু কিমান পাৰ্চেন্টেজ পাব লগা আছে এতিয়া পাৰ্চেন্টেজটো যদি আমি ওলাব যাওঁ সো পাৰ্চেন্টেজটো কি আছে টোটাল মাৰ্কছ ডিভাইডেড বাই total marks score divided by total marks into 100 so total marks kiman pale yate 454 out of how much 600 into 100 amar ahi jay 75.67% so friends eikhini hol ei formula to ami apply korisu for those students who appeared for class 9 examination as well as who appeared in pre-board and revisionary test in class 10 এতিয়া formula b to sam ami formula b to basically kar karone hor evaluated only through the class 9 annual examination that is 70% plus 30% jibilak students class 10 ot kuno dhoroner pre-board exam dia nai logote kuno dhoroner revisionary test to dia nai so hey bilak students or karone formula b apply kora hobo aru formula b marks evaluation korar দুটা পদ্ধতি দুটা মার্কস এড কৰাইছে এটা হল 70% প্লাস 30% এতিয়া আপোনালোকে চাব পাৰে 70% টো কি হয় আৰু 30% টো কি হয় সো ইয়াতে চাওক আপোনালোকে 70% কি হয় ফ্ৰম ক্লাস 9 এনুৱেল এক্সামিনেশন ক্লাস 9 ত আপোনাৰ যেটো এনুৱেল এক্সামিনেশন হৈছিল ক্লাস 2019 তে হক বা তাৰ আগৰ যিকোনো বছৰতে হক যেটো এক্সামৰ হয়ত আপোনাৰ ক্লাস 10 লৈ প্ৰমোট কৰা হৈছে এই ক্লাস 9 ৰ এনুৱেল মাৰ্কছৰ পৰা কি লব 70% ল হ'ব লগতে 30% আপোনাক দিয়াব from internal assessment যেনেকুৱা ধৰিলক ইউনিট টেষ্ট বা হোম অ্যাসাইনমেন্ট এতিয়া চাও আপোনালোকে চাব পাৰে ইয়াতে যে calculation of marks for HSLC final result এতিয়া marks to কেনেকৈ calculation কৰিম by formula b okay for those students jibilake ki korise class 9 or marks ase kintu pre board ba revisionary test ot appeared hua nai so etia saw কেনেকৈ apply কৰিম marks to calculation কেনেকৈ কৰিম ইয়াতে চাব পাৰে টেবল নম্বৰ 4 চাব পাৰে আপোনালোকে সাবজেক্ট কেটা মই লৈছো দেন কিছুমান মার্কস লৈছো প্ৰত্যেকটো সাবজেক্টৰ এগেইনষ্টত আৰু এইবিলাক এজাম্পশন মার্ক হয় লগতে নেক্সট কলমত আপোনালোকে চাব পাৰে যেটো মার্কস ক্লাস 9 ত পাইছিলে তাৰে কি কৰিছো 70% লৈছো আৰু ইন্টাৰনেল অ্যাসেসমেন্টৰ পৰা 30% তাৰ পিছত টোটাল কৰিছো সো প্ৰথমতে চাওক সাবজেক্ট আছে ইংলিশ MIL SSC সোশ্যাল সায়েন্স দেন সায়েন্স ম্যাথছ আৰু অপশনাল যেটো সাবজেক্ট হয় আপোনাৰ এতিয়া চাওক ক্লাস 9 ৰ মার্কস খিনি মই এজুম কৰি লৈছো 60 80 70 70 80 70 এতিয়া চাওক ক্লাস 9 ৰ যেটো মার্কস আছে তাৰে কিমান লব লাগে 70% লব লাগে সো প্ৰথমতে আমি ইংলিশত চাও ইংলিশত কিমান পাইছে ক্লাস 9 ত 60 সো 60 ৰ 70% কিমান হ'ব 60 into 70 divided by 100 আমি মার্কস তো কিমান পাম 42 সো গটিকে ইয়াতে চাওক ইংলিশত 70% ৰ কিমান হয় 42 মই ইয়াতে 42 ৰেকৰ্ড কৰিছো ৰেড কালাৰৰ আপোনালোকে চাব পাৰে নেক্সট চাওক MIL চাও MIL ত কিমান পাইছে 80 class 9 ত পাইছে 80 so 80 ৰ কিমান লব লাগে 70% so 80 ৰ যদি আমি 70% উলিয়াব যাও 80 into 70 by 100 আৰু আমি টোটাল মার্কস পাই যাও ইয়াতে 56 okay next চাব পৰা social science ত কিমান আছে 70 পাইছে so 70 ৰ 70% কিমান হ'ব 70 into 70 divided by 100 ইয়াত আমি পাই যাম 49 next চাও science ত কিমান পাইছে 70 so 70 ৰ 70% কিমান হ'ব 49 70 into 70 divided by 100 next চাওক আপোনালোকে maths ত কিমান পাইছে 80 so 80 ৰ 70% কিমান হ'ব 80 into 70 divided by 100 আমাৰ 56 আহে then optional subject ত আপোনালোকে চাব পাৰে 70 70% 70 into 70 divided by 100 is equal to 49 গটেখিনি মই ৰঙা কালাৰে কৰিছো আৰু ইয়াতে 70% of class 9 annual exam marks আমাৰ 301 আহে 301 এতিয়া চাওক 30% internal assessment আপোনালোকৰ assessed কৰিব based on unit test or home assignment or for both এতিয়া 30 ভিতৰত কিমান পাইছে সাপোজ মই ইয়াতে assumption কৰিছো out of 30 ইংলিশত পাইছে 26 MIL ত 27
social science 28, science 25, maths 25, optional 27, এনেকৈ total 30% internal assessment আমাৰ marks আহি যায় 158. এতিয়া total কি কৰিব 1 plus 2 ইয়াতে ৰঙা কালাৰ দি লিখি দিছো সো ইয়াতে সব ৰঙা কালাৰৰ দুটা কলম আছে এটা হল 70% of class 9 annual exam marks আৰু 30% internal assessment সো ইয়াতে 1 ইয়াতে 2 এই 1 আৰু 2 marks to add কৰি আমি 3 to পাই যাম সো এতিয়া সব English 42 plus 26 কিমান পাইছো 68 then MIL 56 plus 27 83 then social science 49 plus 28 77 তাৰপিছত science 49 plus 25 74 then maths 56 plus 25 81 then optional 49 plus 27 76 এনেকৈ আমি total marks পাই আছো 459 so এটো আমাৰ ফৰ্মুলা b ত আমি ক্যালকুলেশন কৰিলো টোটাল মার্কস আউট অফ 600 কিমান পাই আছে 459 সো এতিয়া যদি আমি পার্সেন্টেজ টু উলাব যাও সব পার্সেন্টেজ টু total marks scored divided by total marks into 100 so কিমান পাইছে 459 so 459 divided by 600 into 100 আৰু আমাৰ পার্সেন্টেজ টু আহে 76.5% so friends এনেকৈ আপোনালোকৰ মার্কস টু calculation কৰিব পাৰে যে আপুনি এইবাৰ ক্লাস 10 HSLC or AHM ত আপুনি কিমান মার্কস পাব গৈ আছে কিমান পার্সেন্টেজ আপুনি পাব সো যদি আপোনালোকক ভিডিওটো ভাল লাগে প্লিজ লাইক কৰিব কমেন্টস কৰিব আৰু আপোনাৰ ফ্ৰেন্ডস সকলৰ মাজত শেয়াৰ কৰিব যাতে হিয়তে সকলে নিজৰ মার্কসটো নিজে ক্যালকুলেশন কৰিব পাৰে আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে আপ টু ডেট ভিডিওখিনি পাই যায় Thank you. Have a great day.